নমস্কাৰ বন্ধু-বান্ধৱীসকল আসাম এটিপকা চেনেলটোলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ADRE 2.0 গ্ৰেড 3rd এণ্ড গ্ৰেড 4th এক্সামৰ মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ পাৰ্ট 4 ভিডিঅ'টো লৈ আহিছোঁ। গতিকে যিসকল ব্যক্তি আগৰ পৰাই আমাৰ চেনেলটো চাই আছে তেওঁলোকে একোটাকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল ব্যক্তি আজি নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে পাই যায়। আৰু লগতে তলৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰে। বলক তেন্তে এতিয়া দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। হুইচ ট্ৰাইব অফ নৰ্থ ইষ্ট চেলিব্ৰেটছ দ্য আগলমাকা ফেষ্টিভেলছ? উত্তৰ পূবৰ কোনটো জনগোষ্ঠীয়ে আগলমাকা উৎসৱ পালন কৰে? অপশ্যন এ ডিমাচা, বি গাৰো, চি মিচিং, ডি সোণোৱাল কছাৰী। গেষ্ট কৰক আপোনালোকে। আনচাৰ অপশ্যন বি গাৰো। India's permanent research stations দক্ষিণ গংগোত্ৰী is located at ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী অৱস্থিত। অপশ্যন এ ইণ্ডিয়ান অ'চেন, বি হিমালয়াছ, চি আৰবিয়ান চি, ডি এণ্টাৰ্কটিকা। গেষ্ট কৰক। আনচাৰ অপশ্যন ডি এণ্টাৰ্কটিকা। By whom the Vice President of India is elected? ভাৰতৰ উপৰাষ্ট্ৰপতি কাৰ দ্বাৰা নিৰ্বাচিত হয়? অপশ্যন এ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, বি মেম্বাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট, চি মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা, ডি মেম্বাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড মেম্বাৰ্ছ অফ দ্য লেজিছলেটিভ এছেম্বলিজ অফ ষ্টেটছ। গেষ্ট কৰক আপোনালোকে। গেষ্ট কৰিব পাৰে আপোনালোকে। আনচাৰ বি মেম্বাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট। Which of the following is not a fundamental right in India? তলৰ কোনটো ভাৰতৰ মৌলিক অধিকাৰ নহয়? অপশ্যন এ ৰাইট টু প্ৰপাৰ্টি, বি ৰাইট টু ইকুৱালিটি, চি ৰাইট টু ফ্ৰীডম, ডি ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিয়াছ। গেষ্ট কৰক। আনচাৰ অপশ্যন এ ৰাইট টু প্ৰপাৰ্টি। Sofia is the capital of Sofia ৰাজধানী। অপশ্যন এ বুলগেৰিয়া, বি অষ্ট্ৰিয়া, চি হাংগেৰী, ডি আলবেনিয়া। গেষ্ট কৰক। গেষ্ট কৰিব পাৰে আপোনালোকে। গেষ্ট কৰক। সোনকাল কৰক। সোনকাল কৰক। আনচাৰ অপশ্যন এ বুলগেৰিয়া। দ্য ইষ্টাৰ্ণ ঘাটছ এণ্ড দ্য ৱেষ্টাৰ্ণ ঘাটছ মিট এট পূব ঘাট আৰু পশ্চিম ঘাট লগ লাগিছে। অপশ্যন এ কাৰ্ডামম হিলছ, বি নীলগিৰি হিলছ, চি আন্নামালাই হিলছ, ডি পালানি হিলছ। গেষ্ট কৰক আপোনালোকে। আনচাৰ অপশ্যন বি নীলগিৰি হিলছ। ইন ইণ্ডিয়া নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভড অন। ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। অপশ্যন এ 5 জুন, বি 5 ছেপ্টেম্বৰ, চি 28 ফেব্ৰুৱাৰী, ডি 2 অক্টোবৰ। গেষ্ট কৰক। আনচাৰ চি 28 ফেব্ৰুৱাৰী। দ্য লাৰ্জেষ্ট চোৰ্চ অফ পাৱাৰ ছাপ্লাই ইন ইণ্ডিয়া ইজ। ভাৰতত বিদ্যুৎ যোগানৰ আটাইতকৈ ডাঙৰ উৎস হ'ল অপশ্যন এ হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ, বি থাৰ্মেল পাৱাৰ, চি ৰিনিউৱেবল চোৰ্চ, ডি নিউক্লিয়াৰ পাৱাৰ। গেষ্ট কৰক। টাইম ইজ ৰানিং আউট। আনচাৰ বি থাৰ্মেল পাৱাৰ। China acknowledged Sikkim as the integral part of India during the Prime Ministership of কোনজন প্ৰধানমন্ত্ৰীৰ মন্ত্ৰিত্বৰ সময়ত চীনে ছিকিমক ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে স্বীকাৰ কৰিছিল? অপশ্যন এ ইন্দিৰা গান্ধী, বি ৰাজীৱ গান্ধী, চি পি.ভি. নৰসিম্হা ৰাও, ডি অটল বিহাৰী বাজপেয়ী। গেষ্ট কৰক আপোনালোকে। গেষ্ট কৰক।
আনসাৰ অপশ্যন ডি অটল বিহাৰী বাজপেয়ী Which among the following is the oldest public sector bank of India? তলৰ কোনটো ভাৰতৰ আটাইতকৈ পুৰণি ৰাজহুৱা খণ্ডৰ বেংক অপশ্যন এ পাঞ্জাৱ নেশ্যনেল বেংক বি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চি এলাহাবাদ বেংক ডি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া গেষ্ট কৰক Answer option C Allahabad Bank The hybrid Indo-Greek art from depicting Buddhist themes is known as বৌদ্ধ বিষয়বস্তু চিত্ৰিত কৰা হাইব্ৰিড ভাৰত গ্ৰীক শিল্প ৰূপটোক অপশ্যন এ তাঞ্জোৰ আৰ্ট বি গান্ধাৰা আৰ্ট চি পাহাৰী আৰ্ট ডি কাংগ্ৰা আৰ্ট গেষ্ট কৰক Answer B. Gandhara Art. Where is the headquarters of WTO? বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত? Option A. New York B. Geneva C. Rome D. Paris Guessed কৰক Time is running out. Answer option B Geneva. Who is the author of Panchasiddhantika? Panchasiddhantikar ৰচক কোন? Option A Bhagadatta B Barahmihira C Swami Vivekananda D Rabindranath Tagore Guessed কৰক Answer option B Barahmihira Kitab al-Hind Geography of India was written by Kitab al-Hind নামৰ ভাৰতৰ ভূগোল কাৰ দ্বাৰা লিখা হৈছিল অপশ্যন এ আলবেৰুনি বি ইবন সিনা চি আলবাটানি ডি ক্লাউডিয়াছ টলেমি গেষ্ট কৰক Answer option A Alberuni Mahatma Gandhi was called father of the nation first by Mahatma Gandhi কোনে প্ৰথমে জাতিৰ পিতা বুলি অভিহিত কৰিছিল অপশ্যন এ জৱাহৰলাল নেহৰু বি বি আৰ আম্বেদকাৰ চি বল্লভভাই পেটেল ডি সুভাষ চন্দ্ৰ বোস গেষ্ট কৰক Answer D Subhash Chandra Bose Who wrote the famous book called Long Walk to Freedom? Long Walk to Freedom নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল অপশ্যন এ জৱাহৰলাল নেহৰু বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ চি নেলছন মেণ্ডেলা ডি খান আব্দুল গফ্ফাৰ খান গেষ্ট কৰক Answer option C Nelson Mandela Who is India's first women grandmaster in chess? দবা খেলত ভাৰতৰ প্ৰথম মহিলা গ্ৰাণ্ডমাষ্টাৰ কোন আছিল অপশ্যন এ আৰাথিয়ে ৰামেস্বামী বি কনেৰু হাম্পি চি এছ মীনাক্ষী ডি এছ বিজয়লক্ষ্মী গেষ্ট কৰক Answer option D S Vijayalakshmi With which dance is Birju Maharaj is associated? Birju Maharaj কোন নৃত্যৰ লগত জড়িত অপশ্যন এ কথক বি উজাপালি চি ভাৰতনাট্যম ডি ওডিছী গেষ্ট কৰক Answer option A Kathak The National Park of Assam where the rare white-winged duck দেওহাঁহ is found অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ দেওহাঁহ পোৱা যায় অপশ্যন এ নামেৰি বি ডিব্ৰু-চৈখোৱা চি মানস ডি ওৰাং গেষ্ট কৰক
আনসাৰ অপশ্যন বি ডিব্ৰু ছৈখোৱা ডু অৰ ডাই ৱাজ দ্য শ্লোগান ডিউৰিং কৰিম নহয় মৰিম শ্লোগানটো কোনটো আন্দোলনৰ সময়ৰ আছিল অপশ্যন এ স্বদেশী মুভমেণ্ট বি নন কোঅপাৰেশ্যন মুভমেণ্ট চি চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট ডি কুৱাইট ইণ্ডিয়া মুভমেণ্ট গেষ্ট কৰক আনসাৰ অপশ্যন ডি কুৱাইট ইণ্ডিয়া মুভমেণ্ট Which one of the following mountains ranges is spread over only one state in India? তলৰ কোনটো পৰ্বতমালা ভাৰতৰ মাত্ৰ এখন ৰাজ্যত বিস্তৃত অপশ্যন এ আৰাৱলী বি সাতপুৰা চি অজন্তা ডি সাহ্যাদ্ৰী গাইজ আজিলৈ এই কুৱেশ্যনটো আপোনালোকৰ বাবে এৰিলোঁ গতিকে আপোনালোকে কমেণ্টত এই প্ৰশ্নটোৰ উত্তৰটো জনাব আৰু লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ সকলোৱে ভালে থাকক